নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ স্বাস্থ্য ৰক্ষা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত লিপিড প্ৰফাইল টেষ্ট সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব বুলি আশা কৰিলোঁ। বন্ধুসকল, লিপিড বা চৰ্বি হৈছে আমাৰ শৰীৰৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ অংশ। এই লিপিড বা চৰ্বিৰ বাবে আমাৰ শৰীৰত শক্তি উৎপাদন হয়। আমাৰ শৰীৰটো অসংখ্য কোষেৰে গঠিত। এই কোষবোৰৰ যিবোৰ কোষাবৰণ থাকে, সেই কোষাবৰণবোৰ এই লিপিডেৰে গঠিত। ইয়াৰ উপৰি আমাৰ শৰীৰত হৰম'ন যিবোৰৰ প্ৰয়োজন হয়, বিশেষকৈ যিবোৰ ছেক্স হৰম'নৰ প্ৰয়োজন হয়, এই ছেক্স হৰম'নবোৰ লিপিডৰ বাবেহে উৎপন্ন হয়। ইয়াৰ উপৰি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিনবোৰৰ কিছুমান ভিটামিন লিপিডত দ্ৰৱীভূত হয় আৰু লিপিডত দ্ৰৱীভূত হোৱাৰ পাছতহে আমাৰ শৰীৰে গ্ৰহণ কৰিব পাৰে। তাৰপিছত ভিটামিন ডি উৎপাদনৰ ক্ষেত্ৰতো এই লিপিডৰ অতি প্ৰয়োজন হয়। গতিকে লিপিড বা চৰ্বি আমাৰ শৰীৰৰ বাবে এবিধ অতি গুৰুত্বপূৰ্ণ অংশ। লিপিড বা চৰ্বিক কলেষ্টৰল বুলিও কোৱা হয়। লিপিড বা কলেষ্টৰলৰ আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আমি জানিলোঁ। এই লিপিড বা কলেষ্টৰল আমাৰ শৰীৰৰ তেজত মিহলি হৈ থাকে আৰু আমাৰ ধমনীবোৰৰ মাজেৰে প্ৰবাহিত হৈ শৰীৰৰ বিভিন্ন কলাকোষলৈ গৈ শৰীৰ কাৰ্যত অংশ লয়গৈ। যদিহে আমাৰ শৰীৰত বা তেজত এই কলেষ্টৰলৰ পৰিমাণ বেছি থাকে, তেতিয়া ধমনীবোৰৰ মাজেৰে প্ৰবাহিত হওঁতে এই ধমনীবোৰৰ বেৰত লাগি ধৰি তেজ চলাচল কৰোঁতে বা তেজ প্ৰবাহত বাধাৰ সৃষ্টি কৰে। এনেদৰে যদি ধমনীবোৰৰ বেৰত লাগি ধৰি তেজ চলাচলত বাধাৰ সৃষ্টি কৰে, তেনেহ'লে আমাৰ হাৰ্টৰ বিভিন্ন অসুখ বা কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজবোৰৰ আমাৰ সৃষ্টি হ'ব পাৰে বা আমাৰ ব্ৰেইন ষ্ট্ৰ'ক বা আমাৰ ভেইনৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আমাৰ তেজত এক নিৰ্দিষ্ট মাত্ৰাৰে এই কলেষ্টৰল থাকিব লাগে আৰু এই নিৰ্দিষ্ট মাত্ৰাৰ কলেষ্টৰল আমাৰ তেজত আছেনে নাই তাক জানিবলৈহে এই লিপিড প্ৰফাইল টেষ্টটো কৰা হয়। এই লিপিড প্ৰফাইল টেষ্টটো সাধাৰণতে ধমনীৰ পৰা 2 ml পৰা 3 ml তেজ লৈ কৰা হয় আৰু এই পৰীক্ষাটো কৰোঁতে 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় লাগে। মন কৰিবলগীয়া কথাটো হৈছে, এই লিপিড প্ৰফাইল টেষ্টটো কৰোঁতে সদায় 8 ঘণ্টাৰ পৰা 12 ঘণ্টা পৰ্যন্ত পানীৰ বাহিৰে একো নোখোৱাকৈ কৰিব লাগে। অৰ্থাৎ ফাষ্টিং কৰি থকা অৱস্থাত পৰীক্ষাটো কৰিলে তেতিয়াহে সঠিক ৰিজাল্ট পোৱা যায়। বন্ধুসকল, লিপিড প্ৰফাইল টেষ্টটো কিয় কৰিব লাগে বা কিয় কৰা হয় সেই বিষয়ে আমি জানিলোঁ। এতিয়া প্ৰশ্নটো হৈছে, লিপিড প্ৰফাইল টেষ্টটো কোনে আৰু কেতিয়া কৰিব লাগে? আচলতে 35 বছৰৰ ঊৰ্ধৰ সকলো বয়সৰ মানুহেই এবাৰ অন্তত এই লিপিড প্ৰফাইল টেষ্টটো কৰি চাব লাগে। ইয়াৰ উপৰি যিসকল লোকৰ পৰিয়ালত কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজৰ ইতিহাস আছে বা ব্ৰেইন ষ্ট্ৰ'ক হোৱাৰ ইতিহাস আছে, তেওঁলোকে এই পৰীক্ষাটো কৰি চোৱাটো অত্যন্ত জৰুৰী। আৰু পৰীক্ষা কৰাৰ পাছত যদিহে তেওঁলোকৰ ৰিজাল্ট যদি স্বাভাৱিক থাকে, তেতিয়া তেওঁলোকে অন্তত বছৰত এবাৰ হ'লেও সকলো মানুহেই পৰীক্ষাটো কৰিব লাগে। আৰু যিসকল লোকৰ পৰীক্ষাটো কৰাৰ পাছত ৰিজাল্টটো যদি স্বাভাৱিক অৱস্থাত পোৱা নাযায়, তেতিয়া তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ মতেই তেওঁলোকে চিকিৎসা আৰম্ভ কৰিব লাগে, নতুবা জীৱনশৈলী পৰিৱৰ্তনৰ নিচিনা তেওঁলোকে ব্যৱস্থা হাতত ল'ব লাগে। তেজত আচলতে লিপিড আৰু প্ৰ'টিন লগ হৈ লিপ'প্ৰ'টিন কম্বিনেশ্যন সৃষ্টি কৰে আৰু এনেদৰে 5 বিধ কম্বিনেশ্যনৰ পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত হৈছে টোটেল কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড, এলডিএল। এলডিএল হৈছে ল' ডেঞ্চিটি লাইপ'প্ৰ'টিন, তাৰপিছত এইচডিএল হাই ডেঞ্চিটি লাইপ'প্ৰ'টিন আৰু ভিএলডিএল। ভিএলডিএল মানে হৈছে ভেৰি ল' ডেঞ্চিটি লাইপ'প্ৰ'টিন। এই 5 বিধ কম্বিনেশ্যনৰ পৰীক্ষা কৰোঁতে যদিহে এই 5 বিধ কম্বিনেশ্যনৰ যিটো নৰ্মেল লেভেল, সেই নৰ্মেল লেভেলতকৈ যদি কম বেছি পোৱা যায়, তেতিয়া চিকিৎসকে এই ৰিপৰ্ট চাই চিকিৎসাৰ ব্যৱস্থা কৰে, নতুবা জীৱনশৈলী পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়ায়। গতিকে এই ৰিপৰ্টৰ ৰিজাল্ট অনুসৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰি আমি নিশ্চয়কৈ আমি কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ বা ব্ৰেইন ষ্ট্ৰ'ক
বা ভেইনৰ বিভিন্ন অসুখৰ পৰা আমি এই লিপিড প্ৰফাইল টেষ্টৰ জৰিয়তে আমি হাত সাৰি থকাটো সম্ভৱ। বন্ধুসকল, লিপিড প্ৰফাইল টেষ্টৰ জৰিয়তে আমি কিদৰে হাৰ্টৰ বিভিন্ন সমস্যাৰ পৰা লগতে ব্ৰেইন ষ্ট্ৰকৰ পৰা আমি হাত সাৰি থকাটো সম্ভৱ সেই বিষয়ৰ ভিডিঅ'টো শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ, যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ পায়। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।